সকল বিপথে পৰিচালিত হৈছে। আমি সেই যুৱকসকলক কৈছোঁ যে ৰুবুল দাসৰ পৰিচালনাত পৰি তোমালোক মানে কি ৰুবুল দাসৰ কবলত পৰি নিজৰ ভৱিষ্যত জীৱনটো ধ্বংস কৰিব নালাগে। বহুত কলেজীয়া যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত যিটো মানে চন্দনা দেৱৰ ওপৰত আমাৰ আন্দোলন হৈ আছে, ৰুবুল দাসে ইতিমধ্যে আন্দোলনৰ কাৰ্যসূচীটো বন্ধ কৰি দিছে। আমি পুনৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ আমাৰ হেমকান্ত দাসৰ নেতৃত্বত যিটো আমাৰ দল হৈছে এতিয়া মানে আমাৰ যিটো শিবিৰ, এই শিবিৰে আমি পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ। আমি অক্টোবৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে পুনৰ চন্দনা দেৱৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে আমি আইনী ব্যৱস্থাটো গ্ৰহণ কৰা হৈছে। চন্দনা দেৱৰ ওপৰত CID-টো গোচৰ দিয়া আছে। আপোনাৰ মানে সুপৰিৱেশত আমি ডাঙৰ দীঘল কৰা যুৱক হয়, কিন্তু আমি আপোনালোকে চাওকচোন, আমি কোনোবা দিনা এই ক্ষেত্ৰত জাতিৰ নামত আমি ভণ্ডামি কৰিছোঁ নেকি? জাতিৰ নামত কাৰোবাৰ লগত কাজিয়া কৰিছোঁ নেকি? আমি ইমান সুন্দৰভাৱে যোৰহাট জিলাৰ যুৱকসকল বা লোকসকল থকাৰ পাছত তেখেতে গোপনে আহি 10-12খন ইন'ভা দৌৰাই আহি আজি যোৰহাট জিলাত যি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিলে, তাৰ কাৰণে আমি পুলিচ প্ৰশাসনকো আগতীয়াকৈ জনাইছোঁ যে এওঁ এনে এটা পৰিস্থিতি সৃষ্টি কৰিব পাৰে। গতিকে সেই কাৰ্যই আজি প্ৰমাণ হ'ল। গতিকে তাৰ কাৰণে ৰুবুল দাস সম্পূৰ্ণ জগৰীয়া। ৰুবুল দাসে আজি যোৰহাটৰ পৰিৱেশ বিনষ্ট কৰি দিলে। তাৰ কাৰণে কিন্তু প্ৰশাসনে এক সুব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি কাতৰভাৱে অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ অনুসূচিত জাতিৰ লোকসকলৰ ওচৰত আমি মানে ক্ষমা বিচাৰিছোঁ। এনেকুৱা ধৰণৰ জাতি প্ৰেম কৰা, এনেকুৱা ধৰণৰ বেইনামি কৰা ৰুবুল দাসৰ দৰে নেতাৰ পৰিচালনাত পৰি যাতে আমাৰ জাতিটোক বিক্ৰী নকৰে, আপোনালোকৰ প্ৰতি অনুৰোধ আছে। আৰু আমাৰ যি 13 সংগঠন আছে, অনুসূচিত জাতিৰ সংগঠন আছে, আমি আমাৰ কৰ্মসূচীসমূহ একত্ৰিতভাৱে আগুৱাই নিয়াৰ আমি প্ৰয়াস কৰিছোঁ। এই একত্ৰিত হোৱাৰ ক্ষেত্ৰত তেওঁ প্ৰতিবাৰেই আমাক বাধা আৰোপ কৰি থাকে। গতিকে চাওক, মই এই কথা পুনৰ আপোনালোকক দোহাৰিছোঁ যে তেওঁৰ নেতৃত্বত থকা 4জনকৈ সাধাৰণ সম্পাদকক তেওঁ বহিষ্কাৰ কৰিলে। কোনো কাৰণ নাই, কোনো ভিত্তিহীন গোচৰত তেওঁ অভিযুক্ত কৰি সঞ্জীৱ দাস, জনাৰ্দন দাস, আজি ডিব্ৰুগড় জিলাত যি প্ৰেছ ক্লাবত, ডিব্ৰুগড় জিলাৰ যি কেন্দ্ৰীয় আম্বেদকাৰ ভৱনত আমাৰ যি সভা হৈছিল, সেই সভাতে তেখেতক এই সকলো কাৰ্যৰ পৰা, সকলো তেওঁৰ পদবীৰ পৰা তেখেতক আমি বহিষ্কাৰৰ সিদ্ধান্ত ল'লোঁ। মই সকল বিপথে পৰিচালিত হৈছে। আমি সেই যুৱকসকলক কৈছোঁ যে ৰুবুল দাসৰ পৰিচালনাত পৰি তোমালোক মানে কি ৰুবুল দাসৰ কবলত পৰি নিজৰ ভৱিষ্যত জীৱনটো ধ্বংস কৰিব নালাগে। বহুত কলেজীয়া যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত যিটো মানে চন্দনা দেৱৰ ওপৰত আমাৰ আন্দোলন হৈ আছে, ৰুবুল দাসে ইতিমধ্যে আন্দোলনৰ কাৰ্যসূচীটো বন্ধ কৰি দিছে। আমি পুনৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ আমাৰ হেমকান্ত দাসৰ নেতৃত্বত যিটো আমাৰ দল হৈছে এতিয়া মানে আমাৰ যিটো শিবিৰ, এই শিবিৰে আমি পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ। আমি অক্টোবৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে পুনৰ চন্দনা দেৱৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে আমি আইনী ব্যৱস্থাটো গ্ৰহণ কৰা হৈছে। চন্দনা দেৱৰ ওপৰত CID-টো গোচৰ দিয়া আছে। আপোনাৰ মানে সুপৰিৱেশত আমি ডাঙৰ দীঘল কৰা যুৱক হয়, কিন্তু আমি আপোনালোকে চাওকচোন, আমি কোনোবা দিনা এই ক্ষেত্ৰত জাতিৰ নামত আমি ভণ্ডামি কৰিছোঁ নেকি? জাতিৰ নামত কাৰোবাৰ লগত কাজিয়া কৰিছোঁ নেকি? আমি ইমান সুন্দৰভাৱে যোৰহাট জিলাৰ যুৱকসকল বা লোকসকল থকাৰ পাছত তেখেতে গোপনে আহি 10-12খন ইন'ভা দৌৰাই আহি আজি যোৰহাট জিলাত যি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিলে, তাৰ কাৰণে আমি পুলিচ প্ৰশাসনকো আগতীয়াকৈ জনাইছোঁ যে এওঁ এনে এটা পৰিস্থিতি সৃষ্টি কৰিব পাৰে। গতিকে সেই কাৰ্যই আজি প্ৰমাণ হ'ল। গতিকে তাৰ কাৰণে ৰুবুল দাস সম্পূৰ্ণ জগৰীয়া। ৰুবুল দাসে আজি যোৰহাটৰ পৰিৱেশ বিনষ্ট কৰি দিলে। তাৰ কাৰণে কিন্তু প্ৰশাসনে এক সুব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি কাতৰভাৱে অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ অনুসূচিত জাতিৰ লোকসকলৰ ওচৰত আমি মানে ক্ষমা বিচাৰিছোঁ। এনেকুৱা ধৰণৰ জাতি প্ৰেম কৰা, এনেকুৱা ধৰণৰ বেইনামি কৰা ৰুবুল দাসৰ দৰে নেতাৰ পৰিচালনাত পৰি যাতে আমাৰ জাতিটোক বিক্ৰী নকৰে, আপোনালোকৰ প্ৰতি অনুৰোধ আছে। আৰু আমাৰ যি 13 সংগঠন আছে, অনুসূচিত জাতিৰ সংগঠন আছে, আমি আমাৰ কৰ্মসূচীসমূহ একত্ৰিতভাৱে আগুৱাই নিয়াৰ আমি প্ৰয়াস কৰিছোঁ। এই একত্ৰিত হোৱাৰ ক্ষেত্ৰত তেওঁ প্ৰতিবাৰেই আমাক বাধা আৰোপ কৰি থাকে। গতিকে চাওক, মই এই কথা পুনৰ আপোনালোকক দোহাৰিছোঁ যে তেওঁৰ নেতৃত্বত থকা 4জনকৈ সাধাৰণ সম্পাদকক তেওঁ বহিষ্কাৰ কৰিলে। কোনো কাৰণ নাই, কোনো ভিত্তিহীন গোচৰত তেওঁ অভিযুক্ত কৰি সঞ্জীৱ দাস, জনাৰ্দন দাস, আজি ডিব্ৰুগড় জিলাত যি প্ৰেছ ক্লাবত, ডিব্ৰুগড় জিলাৰ যি কেন্দ্ৰীয় আম্বেদকাৰ ভৱনত আমাৰ যি সভা হৈছিল, সেই সভাতে তেখেতক এই সকলো কাৰ্যৰ পৰা, সকলো তেওঁৰ পদবীৰ পৰা তেখেতক আমি বহিষ্কাৰৰ সিদ্ধান্ত ল'লোঁ।